यदा यदा हि धर्मस्य ग्लानिर्भवति भारतः अभ्युत्थानं न धर्मस्य तदात्मानं सृजाम्यहम् परित्राय साधूनां विनाशाय दुष्कृतं धर्मस्थापनाय शम्भुवनि युगे युगे युगे। আপোনালোকে এই সাইডত যে লগাই থৈছিলোঁ ভিডিঅ'টো নিশ্চয় দেখি আপোনালোকে আচৰিত হৈছে নহয় জানো? ময়ো বহুত আচৰিত হ'লোঁ আৰু সেই আচৰিত হোৱাৰ কাৰণে আপোনালোকৰ মাজলৈও সেই ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। বিশেষকৈ চাওক, আপোনালোকে আগতে শুনিছিল যেতিয়া বাল্মীকিয়ে তপস্যা কৰিছিল বুলি শুনিছিলোঁ। আগৰ যুগত মানুহে এনেকৈ তপস্যা কৰে, বছৰ বছৰ ধৰি তপস্যা কৰি থাকে। এতিয়া দেখি মই বহুত আচৰিত মানিলোঁ আৰু এই জেগাডোখৰ কোন জেগাৰ সেইটো মই নাজানো। বিশেষকৈ চাওক, গোটেই গাটোত বৰফেৰে ঢাক খাই পৰিছে। ভগৱানক ভক্তি কৰি ভগৱানক বিচাৰি তপস্যা কৰি আছে এই ব্যক্তিজনে। আপোনালোকে এই ছাইডত দেখি আছে, ভগৱানক বিচাৰি বিচাৰি বৰফৰ মাজত তপস্যাত মগ্ন হৈ আছে এখেত। ক'ৰ হয় কোন জেগা তাকো মই জ্ঞাত নহয়, কাৰণ ভিডিঅ'টো পালোঁ ঘপককৈ আপোনালোকৰ মাজলৈ শ্বেয়াৰ নকৰাকৈ বিশেষকৈ থাকিব মই নোৱাৰিলোঁ। যেতিয়া ৰত্নাকৰ দস্যু আছিল, আপোনালোকে নিশ্চয় জানে, যেতিয়া ৰত্নাকৰ দস্যু আছিল তেতিয়া আপোনালোকে সেই কাহিনীটো অকণমান জানে। মই ইমান বিশেষকৈও নাজানো, সেইকাৰণে আপোনালোকক গোটেই কাহিনীটো মই ক'ব নোৱাৰিম। অকণমান জানো যে দস্যু ৰত্নাকৰে মানুহৰ চকু নাক কাণ কাটি শেষ কৰিছিল। বহুত দস্যু আছিল আৰু এদিনাখন ভগৱানে ৰূপ লৈ দস্যু ৰত্নাকৰ ওচৰত আহিছিল প্ৰমাণ চাবলৈ। বহুত বছৰ ধৰি তপস্যা কৰি আছিল আৰু যেতিয়া ৰাম জন্ম নোহোৱাৰ আগত তেতিয়া ৰামায়ণ ৰচনা কৰিছিল বাল্মীকি ৰূপে। আৰু ৰামায়ণ আপোনালোকে জানেই ৰচনা কৰিছিল বাল্মীকিয়ে। বাল্মীকি আগতে আছিল ৰত্নাকৰ, দস্যু আছিল। আৰু এতিয়া এই ব্যক্তিজনে আপোনালোকে মন কৰকচোন, বৰফৰ মাজত গোটেই গাটো বৰফেৰে ঢাক খাই আছে, ভগৱানক বিচাৰি তপস্যাত মগ্ন হৈছে। গাটোত কি হৈছে, বৰফেৰে ঢাক খাই আছে, ঠাণ্ডা গৰম একোৱে মনা নাই, কেৱল ভগৱানক লাগে, কেৱল ভগৱানক বিচাৰি আছে। এচাম মানুহে ভক্তি নকৰে। চাওক, এতিয়া দিনতো এনেকুৱা দিন আছে যে ভগৱানক বিচাৰি বৰফৰ মাজত ধ্যানত মগ্ন হৈ আছে এখেত। ক'ৰ কি হয় মই ইমান নাজানো, কিন্তু মই কৈছোঁৱে ভিডিঅ'টো পালোঁ আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিলোঁ। যেতিয়া ৰত্নাকৰে তপস্যা কৰি আছিল, জপ কৰি আছিল, তেতিয়া আপোনালোকে গম পায়ে যে সাফলুৱে গোটেই গাটোত নধৰা হৈ গৈছিল। আৰু যেতিয়া তেওঁ ৰাম শব্দটো ফুটি উঠিছিল, সাফলুখিনি নাইকিয়া হৈ গৈছিল বুলি শুনিছোঁ। আৰু তেতিয়া পাই ৰামায়ণ ৰচনা হৈছিল আৰু ৰাম জন্ম নোহোৱাৰ আগতেই ৰামায়ণখন ৰচনা হৈছিল। আপোনালোকে সকলোৱে জ্ঞাতই জানেই। আৰু এতিয়াও মানে সেই বাল্মীকিৰ দৰে বা সেই ৰত্নাকৰ দৰে এতিয়াও তপস্যাত মগ্ন হৈ আছে এজন ব্যক্তি। ভগৱানক বিচাৰি বিচাৰি বৰফৰ মাজত ধ্যানত মগ্ন হৈ আছে। এতিয়া যুগৰ মানুহবিলাকে ভগৱানক বিশ্বাসেই নকৰে আৰু ভগৱানৰ নামত যি বিতৰ্ক, এতিয়া মানুহে ইমান ভগৱানক বিশ্বাস নকৰা হৈ গৈছে। যিমানেই ভগৱানৰ প্ৰতি ভক্তি নাইকিয়া হৈ গৈছে, সিমানেই মানে আমাৰ অসমখন ৰসাতলে গৈছে। যিমানেই ভক্তি নাইকিয়া হৈ গৈছে, সিমানেই মানুহবিলাক অধঃপতনে যোৱাৰ দৰে গৈছে। আৰু বিশেষ নকওঁ, এতিয়াতো গম পাই অগ্নিনাভ মন্দিৰত ইমান বিতৰ্ক কৰি আছে। বাৰু মই অগ্নিনাভ মন্দিৰৰ ওপৰত এই প্ৰসংগটো যিহেতু নানো, আৰু ভগৱানক ভক্তি কৰিলে হৃদয়তে পায়। আৰু এটা মই হৰিনাম এফাকি আপোনালোকক শুনাম।
আকাশতো নাই হৰি পাতালতো নাই বিচাৰিব জানিলে হৃদয়তে পায়। আৰু আমি বিচাৰিবই নাজানো ভগৱানক, আমাৰ হৃদয়তে আছে ভগৱান, নহয় জানো? ভগৱান হৃদয়তে আছে, আৰু য'ত আপোনালোকে ভগৱান আছে বুলি ভাবে ততেই ভগৱান আছে। আৰু আমি যদি শিল এচটাত যদি ভগৱান আছে বুলি ভাবি লওঁ, সেই শিল চটাতো ভগৱান আছে। আৰু আমাৰ যিহেতু কৈছোৱে মই, হৃদয়তে ভগৱান যিহেতু আছেই, আৰু বিচাৰিব জানিলেই হ'ল। আৰু ভগৱানৰ প্ৰায় মানুহে কয় ভগৱানক বিশ্বাস নকৰোঁ, কিন্তু সংকটৰ কালতচোন ভগৱানক নামেই লয়। আমি বেমাৰ আজাৰ আমাৰ যদি বেমাৰ হয়, আমি কৃষ্ণ বুলি বেমাৰ আজাৰ হ'লে আমি ভগৱানক স্মৰণ কৰোঁ, নহয় জানো? যিকোনো কাম যিকোনো আপোনালোকে কাম যদি আপোনালোকে আগত লয়, ভগৱানৰ নাম কৈ আমি নলওঁ জানো কৃষ্ণ বুলি? আৰু ভগৱান হ'ল একেজনেই, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একেজনে, নহয় জানো? যেনেকৈ কয় গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ। আমিতো ভাগ ভাগকে পূজা কৰোঁ, ভগৱান বিষ্ণু ব্ৰহ্মা শিৱ, কিন্তু ভগৱান একেজনেই হয়। আৰু এতিয়া কলিযুগত মানুহে কয় ভগৱান নাই বুলি, কিন্তু বিচাৰিব জানিলে হৃদয়তে পায়। এনেই নাম গাইছে নেকি? আপোনালোকক এটা কাহিনী শুনাম। পাপী অজামিল, বহুত পাপী আছিল অজামিল। আৰু অজামিলক যেতিয়া যমদূতে নিবলৈ আহিছিল, আৰু অজামিলৰ এটা কনিষ্ঠ পুত্ৰ নাম আছিল নাৰায়ণ। আৰু যেতিয়া যমদূতে নিবলৈ আহিছিল, কনিষ্ঠ পুত্ৰৰ নাম লৈছিল। শুনক, মই অকণমান সেই দিহানামৰ থাকি আপোনালোকক অকণমান গুণাই দিছোঁ। পাপী অজামিলক যমদূতে টানিছে, নাৰায়ণ নাৰায়ণ বুলি পুতক ডাকিছে। নাৰায়ণৰ নাম শুনি পাপী অজামিলক এৰি, নাৰায়ণৰ নাম শুনি পাপী অজামিলক এৰি, যমদূত কিনিবা গ'লে লৰি। যমদূত কিনিবা গ'লে লৰি। চাওক কি বিড়ম্বনা। আৰু অজামিলে কনিষ্ঠ পুত্ৰক নাৰায়ণক মাতিছিল যে যমদূতে টানিছে, কিন্তু যমদূতে ভগৱান নাৰায়ণৰ নাম শুনিয়ে আঁতৰ পৰা পলাল। চাওক, ভগৱানৰ নামটো শুনিলেই যমদূতো আঁতৰি যায়। আমি কিয় ভগৱানৰ নাম ল'ব নিবিচাৰোঁ? সকলোৱে হৰিনাম লওক, আৰু হৰিনাম লওক, কৰ্ম কৰক, ধৰ্ম কৰক। আৰু কৰ্মই ধৰ্ম, সেইটো কথা। আৰু হৰিনাম সকলোৱে লওক, হৰিনাম ল'লে মনটো প্ৰফুল্ল লাগে। আপোনালোকে যি কামেই আগবাঢ়ক, যি কামেই কৰিবলৈ আগবাঢ়ক, হৰিনাম ভগৱানৰ নাম লৈয়েতো আগবাঢ়ে, নহয় জানো? আৰু এইটোৱে ক'লোঁ আপোনালোকক, আৰু হৰিনাম লওক, সকলোৱে হৰিনাম লওক। আৰু মইতো লৈয়ে থাকোঁ হৰিনাম, বহুত ভাল পাওঁ। আকৌ মই পাপী অজামিলটো আকৌ আপোনালোকক গাই শুনাইছোঁ। পাপী অজামিলক যমদূতে টানিছে, নাৰায়ণ নাৰায়ণ বুলি পুতক ডাকিছে। নাৰায়ণৰ নাম শুনি পাপী অজামিলক এৰি, নাৰায়ণৰ নাম শুনি পাপী অজামিলক এৰি, যমদূত কিনিবা গ'লে
ইডোখৰ নাগাওঁগৈ আৰু পদটো নাগাওঁগৈ আৰু বহুত ভাল লাগে যিহেতু কৈছে পাপী অজামিলক জম দুটা টানি আছিলে মানে জম দুটা আহিছিল নিবলৈ বহুত মানে পাপী একেবাৰে অজামিলক চাওক শেষত ভগৱানৰ নাম কিন্তু একচুৱেলি ভগৱানৰ নাম লোৱাই নাছিল ভগৱানৰ নাম ল'ব নিবিচাৰে মানে শেষত যেতিয়া নাৰায়ণ বুলি পুত্ৰকো ডাকিছে নাৰায়ণ বুলি পুত্ৰক যেতিয়া মাতিলে চাওক ভগৱানৰ কি মহিমা আৰু ভাবিলে নাৰায়ণৰ নাম লৈছে বুলি সেইকাৰণে পাপী অজামিলক জম দুটা তাতে এৰি থৈ গ'ল নিনিলে আৰু মানে একে ক'লোঁ আৰু ভগৱানৰ সকলোৱে নাম লৈ থাকিব দেই শেষত ধন্যবাদ